নমস্কাৰ বন্ধুসকল আজিৰ মানুহ হয়তো আগৰ তুলনাত অধিক সংযুক্ত হৈ আছে। আমাৰ পকেটত থকা এটা সৰু মোবাইল ফোনে আমাক সমগ্ৰ পৃথিৱীৰ সৈতে সংযোগ কৰিছে। ক'ৰবাত কি হৈছে, ক'ত কি হৈছে, কোনে কি কৈছে, কোনখন দেশত কি উত্তেজনাৰ সৃষ্টি হৈছে, সকলো মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে আমাৰ আগত প্ৰকাশ হৈ যায়। কিন্তু আপুনি কেতিয়াবা উপলব্ধি কৰিছেনে যে আমি যিমানেই বেছি তথ্য লাভ কৰোঁ সিমানেই আমাৰ মনটো অস্থিৰ যেন হৈ পৰে। বিশেষকৈ যেতিয়া পৃথিৱীত যুদ্ধ, কোনো উত্তেজনা বা কোনো বৃহৎ সংকটৰ খবৰ আহে, আমি কেৱল বাতৰিবোৰ চোৱাই নহয়, ক্ৰমান্বয়ে লাহে লাহে আমি সেইবোৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰোঁ আৰু তাৰপিছত কোনো প্ৰকৃত বিপদ নোহোৱাকৈও আমি ভয় কৰিবলৈ আৰম্ভ কৰোঁ। আজি এই বিষয়ে কিছু আলোচনা কৰিম। ছ'চিয়েল মিডিয়া আৰু যুদ্ধৰ ভয়ে কেনেকৈ লাহে লাহে আমাৰ মনটোক প্ৰভাৱিত কৰিব পাৰে আৰু আমি কেনেকৈ আমাৰ মনটোক এই বিষাক্ত তথ্যবোৰৰ পৰা ৰক্ষা কৰিব পাৰোঁ। তেন্তে আহক, তথ্যৰ যুগ আৰু এটা অস্থিৰ মন। বন্ধুসকল, আজি বৰ্তমানৰ এয়া যুগ তথ্যৰ যুগ। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে আমি মোবাইল ফোনটো চাওঁ, আমি ৰাতি শোৱাৰ আগতেও মোবাইল ফোনটো চাওঁ আৰু গোটেই দিনটো আমাৰ মগজুৱে তথ্য অহৰহ গ্ৰহণ কৰি থাকে। কিন্তু সমস্যাটো আৰম্ভ হয় যেতিয়া এই তথ্য লাহে লাহে ভয়লৈ পৰিণত হৈ যায়। যুদ্ধৰ বাতৰি, ব্ৰেকিং এলাৰ্ট, ভয়ংকৰ থাম্বনেইল আৰু ভয়ংকৰ কেপশ্যন, এই সকলোবোৰ মিলি আমাৰ মনলৈ অহৰহ একেটাই বাৰ্তা প্ৰেৰণ কৰে যে পৃথিৱীখন নিৰাপদ নহয়, আৰু লাহে লাহে আমাৰ মনটোৱেও তাকে বিশ্বাস কৰিবলৈ আৰম্ভ কৰি দিয়ে। আমাৰ এই মগজুৱে ভয়ক সোনকালে ধৰি লয়। মানুহৰ মগজুৰ এক অদ্ভুত অভ্যাস আছে, ই ইতিবাচক কথাতকৈ নেতিবাচক কথাত বেছি গুৰুত্ব দিয়ে। মনোবিজ্ঞানত ইয়াক নেগেটিভিটি বেয়াছ বুলি কোৱা হয়। যদি আপোনাৰ ওচৰত 10টা ভাল খবৰ আৰু এটা বেয়া খবৰ উপস্থাপন কৰা হয়, তেন্তে আপোনাৰ মনটোৱে সেই এটা বেয়া খবৰ বেছিকৈ মনত ৰাখিব। কিয়নো হাজাৰ হাজাৰ বছৰ আগতে এইটোৱে আছিল আমাৰ জীয়াই থকাৰ এটা প্ৰধান কৌশল। বিপদৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ আছিলে, কিন্তু আজি এই অভ্যাসটোৱে আমাৰ মানসিক শান্তিৰ ক্ষতি কৰিছে। ছ'চিয়েল মিডিয়াৰ খেল। বন্ধুসকল, ছ'চিয়েল মিডিয়া প্লেটফৰ্মে মানুহৰ দৃষ্টি কেনেকৈ আকৰ্ষণ কৰিব লাগে সেই কথা ভালকৈ জানে। আৰু আটাইতকৈ সহজ উপায় কি? ভয়, চক আৰু নেতিবাচকতা বা নিগেটিভ। সেইবাবেই মানুহক ভয় খুৱাবলৈ প্ৰায় এনেধৰণৰ থাম্বনেইল আৰু শিৰোনামা সৃষ্টি কৰা হয়। বিশ্বযুদ্ধ আহি আছে, সকলো শেষ হ'বলৈ ওলাইছে, ডেঞ্জাৰ এলাৰ্ট, এনেদৰে। আৰু আমি যেতিয়া এনেকুৱা ভিডিঅ' চাওঁ তেতিয়াই লগে লগে আমাৰ মগজুটো এলাৰ্ট মোডলৈ গুচি যায়। বন্ধুসকল, আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে আপুনি মাত্ৰ 5 মিনিটৰ বাবে ইনষ্টাগ্ৰাম বা ইউটিউব খোলাৰ কথা ভাবিছিল, কিন্তু তাৰপিছত আপুনি এটাৰ পিছত এটাকৈ নেতিবাচক ভিডিঅ' চাই গৈ আছে। আৰু হঠাতে আপুনি মন কৰে যে 30 মিনিট বা এঘণ্টা পাৰ হৈ গ'ল। ইয়াকে কোৱা হয় ডুম স্ক্ৰলিং, অৰ্থাৎ অহৰহ নেতিবাচক বা নিগেটিভ বস্তুবোৰ চাই থকা, কনজিউম কৰা। আৰু ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ আমাৰ মনটোতে পৰে। বন্ধুসকল, বিষাক্ত তথ্যই কি কৰে? যেতিয়া আপুনি অনবৰতে ভয়, উদ্দীপক, নিগেটিভ এনেধৰণৰ তথ্যবোৰ চাই থাকে, আপোনাৰ স্নায়ুতন্ত্ৰ বা নাৰ্ভাছ ছিষ্টেম স্থিৰ চাপ বা ষ্ট্ৰেছ মুডৰ অৱস্থাত থাকিবলৈ আৰম্ভ কৰে। লাহে লাহে আপুনি উদ্বিগ্নতা অনুভৱ কৰিবলৈ আৰম্ভ কৰে, আপোনাৰ হৃদয়খন গধুৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰে, ভৱিষ্যতৰ প্ৰতি ভয় বাঢ়ি যায় আৰু আপোনাৰ মন অস্থিৰ হৈ পৰে। কেতিয়াবা মানুহৰ টোপনিও নাযায়, কেৱল কাৰণ হৈছে তেওঁলোকৰ মন বিষাক্ত তথ্য অহৰহ শোষণ কৰি থাকে। বন্ধুসকল, প্ৰতিটো খবৰ গুৰুত্বপূৰ্ণ নহয়, এইটো অতি গুৰুত্বপূৰ্ণ কথা। প্ৰতিটো আপডেট জনাটো প্ৰয়োজনীয় নহয়। প্ৰতিটো ব্ৰেকিং নিউজৰ গুৰুত্ব আপোনাৰ মানসিক শান্তিতকৈ বেছি নহয়। যদি কিছু তথ্যই বা কোনো তথ্যই আপোনাৰ মনত মাথো ভয়ৰ সৃষ্টি কৰিছে আৰু আপোনাৰ জীৱনত কোনো ব্যৱহাৰিক সহায় প্ৰদান কৰা নাই, তেতিয়া ইয়াৰ পৰা নিজকে আঁতৰাই ৰখাটো ভুল নহয়। মনটোক কেনেকৈ সুৰক্ষিত কৰিব পাৰি? এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন, আমি আমাৰ মনটোক কেনেকৈ ৰক্ষা কৰিম? প্ৰথমতে নিউজ ডায়েট সৃষ্টি কৰি লওক। অস্বাস্থ্যকৰ খাদ্য যেনেকৈ আমাৰ শৰীৰৰ ক্ষতি কৰে, ঠিক তেনেকৈ বিষাক্ত তথ্যও আমাৰ মনৰ ক্ষতি কৰে। গতিকে নিজৰ বাবে এটা স্বাস্থ্যসন্মত নিউজ ডায়েট সৃষ্টি কৰক। গোটেই দিনটো খবৰ নাচাব, সীমিত সময়ৰ বাবেহে বিশ্বাসযোগ্য উৎসৰ পৰা তথ্য সংগ্ৰহ কৰিব। দ্বিতীয়তে, ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে বাতৰি নাচাব। ৰাতিপুৱাৰ সময় আপোনাৰ মনটোৰ বাবে অতি সংবেদনশীল হয়। যদি আপুনি সাৰ পোৱাৰ লগে লগে ভয়ংকৰ বা নিগেটিভ তথ্য খবৰ চাই, তেন্তে আপোনাৰ গোটেই দিনটো সেই শক্তিতে পাৰ হৈ যাব পাৰে। গতিকে কিছু ইতিবাচকতাৰে আপোনাৰ ৰাতিপুৱাৰ আৰম্ভণি কৰক। তৃতীয়তে, ৰাতি ডুম স্ক্ৰলিং বন্ধ কৰক। শোৱাৰ আগতে নেতিবাচক বিষয়বস্তু দেখিলে মনটো অধিক উদ্বিগ্ন হৈ পৰে। গতিকে চেষ্টা কৰক যাতে শোৱাৰ এঘণ্টা আগতে ফোনটোৰ পৰা কিছু আঁতৰি থাকিব পাৰে। চতুৰ্থতে, আপোনাৰ ফিডবোৰ পৰিষ্কাৰ কৰক। আপুনি বাৰে বাৰে দেখা বস্তুবোৰ আপোনাৰ মনৰ এটা অংশ হৈ পৰে। গতিকে নেতিবাচক পেজবোৰ আনফল' কৰি দিয়ক। যিবিলাকত ইতিবাচকতা থাকে তাত সেইবিলাক ফ'ল' কৰি দিয়ক আৰু শান্ত আৰু প্ৰেৰণাদায়ক বিষয়বস্তু চাওক। ক্ৰমান্বয়ে আপোনাৰ মনটো সলনি হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ পঞ্চমতে, ৰিয়েল ৱৰ্ল্ডলৈ উভতি আহক। কেতিয়াবা সৰ্বোত্তম থেৰাপি হ'ল ফোনটো এফালে একাষৰীয়াকৈ থৈ দিয়া
বাহিৰত অলপ খোজ কাঢ়ক, আকাশলৈ চাওক, গছ-গছনিৰ মাজত অকণমান বহক। প্ৰকৃতিৰ লগত সংযোগ হ'লে আমাৰ স্নায়ুতন্ত্ৰ শান্ত হ'বলৈ আৰম্ভ কৰে। ষষ্ঠতে ধ্যান আৰু উশাহ-নিশাহ। বন্ধুসকল, যেতিয়া উদ্বেগ বাঢ়ে মাত্ৰ অলপ ৰৈ দিয়ক, দীঘলকৈ উশাহ এটা লওক, লাহে লাহে উশাহ এৰি দিয়ক। কিছু মিনিটৰ ভিতৰতে মনটো শান্ত হ'বলৈ আৰম্ভ কৰিব। এটা গভীৰ সত্য, ছ'চিয়েল মিডিয়াত দেখা পৃথিৱীখন গোটেই পৃথিৱী নহয়, মাত্ৰ এটা অংশহে। মনত ৰাখিব, পৃথিৱীত এতিয়াও ভাল মানুহ আছে, মৰম আছে, আশা আছে, দয়া আছে, কিন্তু নেতিবাচক কথাবোৰ বেছিকৈ ভাইৰেল হৈ পৰে। সেয়ে আমাৰ মনৰ ভাৰসাম্য ৰক্ষা কৰি চলিব লাগে আমি। মনটোক সুৰক্ষা দিয়ক। বন্ধুসকল, আমি আমাৰ শৰীৰক যেনেকৈ ৰক্ষা কৰোঁ, স্বাস্থ্যকৰ খাদ্য খাওঁ, ৰোগৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰোঁ, কিন্তু প্ৰায়ে আমি আমাৰ মনৰ নিৰাপত্তাৰ কথা পাহৰি যাওঁ। মনত ৰাখিব, মানসিক শান্তিও ঠিক সিমানেই গুৰুত্বপূৰ্ণ যিদৰে আমাৰ শাৰীৰিক স্বাস্থ্য। বন্ধুসকল, আজি যদি ছ'চিয়েল মিডিয়া আৰু যুদ্ধৰ বাতৰিয়ে আপোনাৰ হৃদয়খন অস্থিৰ কৰি তুলিছে, তেন্তে কিছু সময় থমকি ৰওক, অলপ বহক, ফোনটো এফালে ৰাখক, দীঘলীয়াকৈ উশাহ এটা লওক আৰু নিজকে কওক, প্ৰতিটো তথ্যই গুৰুত্বপূৰ্ণ নহয়, কিন্তু মোৰ জীৱনৰ বাবে শান্তি অতি গুৰুত্বপূৰ্ণ। কাৰণ পৃথিৱীখন যিমানেই কোলাহলপূৰ্ণ নহওক কিয়, আপোনাৰ ভিতৰত এনে এটা ঠাই আছে য'ত এতিয়াও শান্তি বিৰাজমান হৈ আছে, আৰু সেইটোৱেই হৈছে আপোনাৰ প্ৰকৃত শক্তি। ধন্যবাদ।